টাই আহোম জনগোষ্ঠীৰ জনজাতিৰ মৰ্যাদা আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত তিনিচুকীয়াত ৰণসংকাৰ। বুধবাৰে টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত টাই আহোম জনগণে তিনিচুকীয়াত ৰণসংকাৰ কাৰ্যসূচী ৰূপায়ণ কৰে। আমাৰ দাবী মানিবই লাগিব। 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰি অসমক জনজাতীয় ৰাজ্য ঘোষণা কৰক। অসম চৰকাৰ হুঁচিয়াৰ, টাই আহোম জিন্দাবাদ। টাই আহোম জনগোষ্ঠীক শীঘ্ৰেই জনজাতিকৰণ প্ৰদান কৰক আদি দাবীৰে উত্তাল কৰি তোলে তিনিচুকীয়া চহৰ। প্ৰতিবাদী জনতাই অহা 25 নৱেম্বৰত মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিলত 6 জনগোষ্ঠী আৰু আহোম জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিম বুলি তেখেতসকলে প্ৰতিবেদন দিব লাগিব বুলি উত্থাপন কৰে। ঐক্যবদ্ধ সমাজ হৈ আজি তিনিচুকীয়া জিলাত আহোম জনগোষ্ঠী সকলো সংগঠন একেলগ হৈ একেখন মঞ্চত আমি জনাই দিব ৰণসংকাৰ কাৰ্যসূচী লৈ জনাই দিব বিচাৰিছোঁ যে আগন্তুক 26 আগত যদি আহোম জনগোষ্ঠীক জনজাতিক মৰ্যাদা প্ৰদান নকৰে তাৰ তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব। আজি আহোম ৰাইজ একত্ৰিত হৈছে। আপোনালোকে দেখি লওক, এইখন মঞ্চৰ পৰাই আপোনালোকক সদুৰে উত্থাপন কৰিছোঁ যে আহোম জনগোষ্ঠীক প্ৰতাৰণা কৰা বহুত হ'ল আৰু আহোম জনগোষ্ঠীয়ে আৰু প্ৰতাৰণা সহ্য নকৰে। আপোনালোকে যদি অনাগত আহি থকা দিনত 26 আগত আহোম জনগোষ্ঠীক যদি জনজাতিকৰণ নকৰে তেনেহ'লে আমি আহোম জনগোষ্ঠী সমাজে আপোনালোকক গাদী উফুৱাই দিবলৈ কণ্ঠবোধ নকৰোঁ। সময় থাকোঁতে আপোনালোকে আহোম জনগোষ্ঠীক যদি জনজাতিকৰণ নিদিয়ে তাৰ পৰিণাম ভয়ংকৰভাৱে ল'বলৈ আপোনালোকে প্ৰস্তুত থাকক। জন্মলগ্নৰ পৰাই টাই আহোম জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে আৰু স্বায়ত্ব শাসন প্ৰদান কৰিব লাগে বুলি প্ৰতিবাদ কৰি আহিছে। গণতান্ত্ৰিক দেশত গণতান্ত্ৰিক প্ৰতিবাদ কৰা সকলো অধিকাৰ আছে আৰু আমি এই অধিকাৰ পালন কৰি আহিছোঁ। কিন্তু এতিয়া আমি শেহতীয়াকৈ দেখিবলৈ পাইছোঁ যে বিগত সময়ত কংগ্ৰেছ চৰকাৰ দুজনকৈ নিজৰ মুখ্যমন্ত্ৰী থকাৰ স্বত্বেও আমাৰ দাবীবিলাক কিন্তু পূৰণ কৰিব নোৱাৰিলে। গতিকে এই বিজেপি চৰকাৰখনৰ প্ৰতি আস্থা ৰাখি আহোম জনগোষ্ঠী আৰু 6 জনগোষ্ঠী ৰাইজে সহায় সহযোগিতা কৰি শাসনৰ বাঘজৰি তেখেতসকলে হাতত দিলে। কিন্তু তাৰ পিছত দেখিবলৈ পাইছোঁ কেৱল আলোচনা কৰি আছে। আলোচনা কৰি তেখেতসকলে আমাৰ বিষয়বস্তুটো সমাধান কৰিম বুলি প্ৰতিশ্ৰুতি মাত্ৰ দি আছে। সেই প্ৰতিশ্ৰুতি আৰু আস্থাৰ প্ৰতি আমি বিশ্বাস ৰাখিছোঁ, কিন্তু এটা সময়সীমা আছে। আমি জনাই দিব বিচাৰিছোঁ 26 আগন্তুক অসমৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ জনজাতি মৰ্যাদা লাগিব। যদি তেখেতসকলে নিদিয়ে তেন্তে আজি যিদৰে প্ৰতিবাদ কৰিবৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে তিনিচুকীয়াত ৰাইজ ওলাই আহিছে, সমগ্ৰ অসমত ৰাইজ কিন্তু প্ৰস্তুত হৈ আছে ওলাবৰ বাবে। আৰু এই প্ৰতিবাদ কেৱল টাই আহোম ছাত্ৰ সন্থাই আহ্বান জনোৱাৰ প্ৰয়োজন নাই, মাত এষাৰ দিয়াৰ লগে লগে স্বতঃস্ফূৰ্তভাৱে ওলাবৰ কাৰণে প্ৰস্তুত হৈ আছে। গতিকে পৰিৱেশ পৰিস্থিতি কি হ'ব পাৰে, কাৰোবাৰ বিপক্ষে হয়তো যাব পাৰে, সেই পৰিৱেশ যাতে আহিব নালাগে। তাৰ কাৰণে আমাৰ দাবীবিলাক পূৰণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু এই চৰকাৰখনৰ প্ৰতি বৰ্তমান পৰ্যন্ত আমাৰ আস্থা আছে আৰু এই আস্থাটো আমি থকালৈকে আৰু তেখেতসকলে পূৰণ কৰিব বুলি আমি ভবাৰ এটা তেখেতসকলে উদাহৰণ দিব লাগিব। আৰু তেখেতসকলে কৰিম বুলি প্ৰমাণ দিয়াৰ এটা উদাহৰণ হৈছে 25 নৱেম্বৰত মন্ত্ৰীসভাৰ মন্ত্ৰীগোটৰ প্ৰতিগোটৰ প্ৰতিবেদন দাখিল কৰিব কেন্দ্ৰীয় চৰকাৰ, তাত আমাৰ 6 জনগোষ্ঠীক আৰু আহোম জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিম বুলি তেখেতসকলে প্ৰতিবেদন দিব লাগিব। যদিহে নিদিয়ে, আমি বিশ্বাসী দিব বুলি, যদি নিদিয়ে তেন্তে আজি আৰম্ভণি মাত্ৰ টেইলাৰ হৈছে তিনিচুকীয়াৰ পৰা। সমগ্ৰ অসমত আহোম জনগোষ্ঠী ৰাইজ প্ৰস্তুত হৈ আছে। কি উত্তৰ হ'ব, কি সিদ্ধান্ত হ'ব, সেয়া আপোনালোকে নিজে বুজি ল'ব। গতিকে আমাৰ আজি টাই আহোম জনগোষ্ঠী ঐক্য মঞ্চই বিজেপি চৰকাৰখনক দেখুৱাই দিব খুজিছে যে যাতে বিজেপি চৰকাৰখনে যদি আহোমক যদি জনজাতিকৰণ কৰি নিদিয়ে অতি শীঘ্ৰেই তেখেতলোকক আমি জনাই দিব খুজিছোঁ যদি যে বিজেপি চৰকাৰ কিন্তু 26ত যাবলৈ একদম প্ৰস্তুতি হ'ব লাগিব। আৰু যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে টাই আহোমক জনজাতিকৰণ কেতিয়াও তেখেতলোকে দিব নোৱাৰে। গতিকে যদি আমাৰ টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ যদি নিদিয়ে তেতিয়াহ'লে বিজেপি চৰকাৰখনে অতি সোনকালে আমি বিজেপি চৰকাৰখনক সকীয়াই দিবলৈ অনুৰোধ জনাইছোঁ। আৰু যি এই কংগ্ৰেছৰ তেখেতে এবাৰ বিৰোধ মন্তব্য কৰিছে যে আহোম জনগোষ্ঠীক লৈ, যাতে আহোম জনগোষ্ঠীক লৈ কিনে তেখেতে বিৰোধ মন্তব্য নকৰে। গতিকে আমি টাই আহোম জনগোষ্ঠী সকীয়াই দিব খুজিছোঁ কংগ্ৰেছৰ আভা ডাঙৰীয়াক। গতিকে আপুনি অতি সোনকালে টাই আহোম জনগোষ্ঠীক যদি ক্ষমা নোখোজে কিন্তু তাৰ পৰিণাম কিন্তু আপোনালোকে ভুগিবলৈ প্ৰস্তুত হওক। হয়, আমি আহোম এনাৰ পৰা প্ৰতিনিধিত্ব কৰিছিলোঁ। আজি ইয়াত অকল আহোম এনা বুলিয়েই নহয়, অসমৰ প্ৰতিটো সংগঠনে আজি ইয়াত উপৰি খাই পৰিছেহি আৰু ৰাইজৰ যি বিপুল সঁহাৰি ইয়াত আমি দেখি সঁচাকৈ আপ্লুত হৈ পৰিছোঁ। আমি এই মঞ্চৰ পৰাই চৰকাৰলৈ এটা সকিয়নি বাৰ্তা দিব বিচাৰিছোঁ
যে অহা 26ৰ ইলেকশ্যনৰ আগে আগে আহোমক জনজাতিকৰণৰ মৰ্যাদাটো দিবই লাগিব। প্ৰতি বছৰে প্ৰতিখন চৰকাৰে এই জনজাতিকৰণৰ বিষয়টো লৈ ললিপপ দেখুৱাই অত বছৰ পাৰ কৰিলে, কিন্তু এইবাৰ আমি ৰণসংকাৰ নাম দিছো, আহোমৰ গৰ্জন নাম দিছো। কিন্তু এই গৰ্জনৰ দ্বাৰাই আমি চৰকাৰখনক এটা বাৰ্তাই দিব বিচাৰিছো যে এইবাৰ কিন্তু এনেকুৱা কৰি থাকিলে নহব, এইবাৰ আমাক জনজাতিৰ মৰ্যাদা দিবই লাগিব। আৰু যিসকল বৰ্তমান জনজাতি তেওঁলোকে যি বিধি পথালি দি আছে, তেওঁলোককো আমি এই মঞ্চৰ পৰাই এটা আহ্বান জনাইছো যে তেওঁলোকে এনেকুৱা ধৰণৰ খাম খেয়ালি কথা কৈ ৰাইজক বিভ্ৰান্ত নকৰিব। তেওঁলোকো আমাৰ মাজলৈ আহক, আমাৰ লগত আলোচনা কৰক। আমি চৰকাৰক একেলগে হেঁচা দিওঁ আৰু জনজাতিকৰণৰ যিটো বিষয়, সেই বিষয়টো আমি ইয়াতে সমাপ্ত কৰি প্ৰতিটো 6 জনগোষ্ঠীৰ প্ৰতিটো জনজাতিকে জনজাতিৰ মৰ্যাদা প্ৰদান কৰক। এইটোৱে আমাৰ ইয়াৰ পৰা আহ্বান বৰ্তমান বৰ্তমান জনজাতীয় যিসকল মৰ্যাদা পাই আছে তেওঁলোকলৈ। আৰু চৰকাৰলৈ আমাৰ এইটো কঠোৰ সকিয়নি আমি এই মঞ্চৰ পৰাই দিছো যে আমাক 26ৰ ইলেকশ্যনৰ আগে আগে জনজাতিৰ মৰ্যাদা দিবই লাগিব। এইটো আমাৰ পণ।